এয়া আমি এতিয়া মালৰ পথাৰত চাকি বন্তি জ্বলালোঁ লখিমী বুলি চাকি বন্তি জ্বলাই আমি এতিয়া ঘৰ মুখে ৰাখিছোঁ। এয়া আমাৰ খেতি পথাৰ, এয়া আমাৰ খেতি পথাৰ, এয়া আই লক্ষী দেখিছা। এয়া আমি এতিয়া চাকি বন্তি জ্বলালোঁ। এতিয়া ঘৰমুৱা হোম, সেইখন আকৌ পাম ব্ৰইলাৰ ফাৰ্ম। আমাৰ খেতি পথাৰ কিনাৰতে আছে, ইখন বৃহত্তৰ এখন ব্ৰইলাৰ ফাৰ্ম খেতি পথাৰ কিনাৰতে আছে। এইফালে ৰোৱাটো অকণমান খেঙা কৰিলে, মানুহ নাহিলে ৰোৱনীয়ে সেই তেনেকুৱাই কয়, অলপমান খেঙা কৰে। অঁ, সেই মাছখনো খেঙা কৰিলে। এঠোক ওলাইছে বাৰু ধান ঈশ্বৰৰ কিবাত। এইয়া ধান মহালক্ষ্মী নম, প্ৰথম দেখিছোঁ দেই। সেয়া মানুহ নাছিলোঁ গতিকে লাষ্টৰ দিনাখন এইকণ আমাৰ দেৰি হ'ল, গুচি যাবলগীয়া হ'ল। সেইকাৰণে খেঙা খেঙা কৰিলে আৰু ছাগলীও হতুৱাই খুৱাইছে। মানুহবোৰ ইমান বেয়া, ইয়াত ছাগলী গৰু দি থৈ যায়হি। এইডৰা পথাৰ ইয়াত ছাগলী খুৱাইছে, ইয়াত ছাগলী খোৱালে, গৰুৱে খোৱালে। ইয়াত মানে খেতি নাই কৰা, ইয়াত গৰু এৰাল দিয়ে দীঘলকৈ, ইয়াতো খেতি খুৱাই পেলায়। এইবোৰ বেয়া কথা, এইবোৰ কৰিব নাপায় নহয়। কিমান কষ্ট হয় শাওণ মাহত, খেতি কৰাজনেহে গম পায়। আজিলৈ আমি আহিছোঁ চাকি বন্তি জ্বলালোঁ পথাৰত। আমি এতিয়া যাওঁগৈ, এতিয়া আমি ঘৰমুৱা হৈছোঁ।